সকলো চৰকাৰী কাজীসকল আমি জমা হ'লোঁ, একত্ৰিত হ'লোঁ আৰু সকলোৱে আমি একমুখে যিখন কেবিনেটত সিদ্ধান্ত হৈছে আৰু এই বিষয়লৈ আলোচনা বিলোচনা কৰি আমি অসমৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন আমি মেমৰেণ্ডাম দিব বিচাৰিছোঁ আৰু আমি অনুৰোধ জনাইছোঁ কাকুতিৰে হৃদয়েৰে যে যিখন কেবিনেটত সিদ্ধান্ত কৰিছে এইখন তেওঁ পুনৰ বিবেচনা কৰে। যদি এখন কিবা এমেণ্ডমেণ্ট কৰিবলগীয়া আছে সেইখিনি কৰক, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। আৰু এইখন যদি বাতিল হৈ যায়, খাৰিজ হৈ যায়, ৰাইজৰ বহুত অসুবিধা হ'ব আৰু ৰিলিজিয়াছ মেটাৰতো অসুবিধা হ'ব। সৰ্বসাধাৰণ ৰাইজসকলে আমাৰ ওচৰলৈকে আহে আৰু বিয়াবোৰ ৰেজিষ্ট্ৰেশ্যন কৰে, নিকাহবোৰ ৰেজিষ্ট্ৰেশ্যন কৰে। শৰীয়ত মতেও হয়, চৰকাৰীভাৱেও হয়। চৰকাৰীভাৱে ৰেজিষ্ট্ৰেশ্যন কৰিলে এখন তেওঁলোকে মেৰেজ চাৰ্টিফিকেট পায়, সেইখনে বহু ধৰণৰ কামত আহে। আৰু আমি বিয়াবোৰ আহিলে, নিকাহবোৰ আহিলে আমি বাৰ্থ চাৰ্টিফিকেট বিচাৰোঁ, তাৰপিছত এজ প্ৰুফ বিচাৰোঁ, আধাৰ কাৰ্ড বিচাৰোঁ, এডমিট কাৰ্ড বিচাৰোঁ, বিভিন্ন ধৰণৰ। আৰু যদি 18ৰ তলত থাকে ছোৱালী আৰু 21ৰ তলত যদি ল'ৰা থাকে সেইবোৰ আমি উভতিয়াই পঠাওঁ যে তোমালোকৰ বয়স হওক। এতিয়া এইবোৰ আমি অথৰাইজ পাৰ্চন হোৱা সত্ত্বেও আমি এইবোৰ বিচাৰোঁ, যদি একোৱে নাথাকিব ক'ত গৈ এইবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰে। যিটো স্পেচিয়েল মেৰেজৰ কথা কৈছে তাত গৈ তেওঁলোকে ঢুকিয়ে নাপাব আৰু নাযাব, গোটেই চুকে কোণে এইবোৰ বিয়া আৰু বাল্য বিবাহটো বেছি হ'ব। এতিয়া বাল্য বিবাহৰ কাৰণে মই নিজেও অৰ্গেনাইজ কৰিছোঁ আৰু সভা সমিতি কৰিছোঁ। গতিকে মই ভাবোঁ যে আৰু এইটো যিহেতু মেণ্ডেটৰী, এইটো কম্পালচৰি কৰি থৈ দিছে, অসম চৰকাৰেই কৰিছে এটা সময়ত 2010 চনত। মেণ্ডেটৰী নহয় বুলি কৈছে, নাজানো এই কথাটো। গতিকে পুনৰবাৰ আমি আমাৰ মুখ্যমন্ত্ৰী নিশ্চয়কৈ এজন দক্ষ মুখ্যমন্ত্ৰী আৰু জনা লোক তেখেত, গতিকে বুজিব ৰাইজৰ আবেদন, আমাৰ আবেদন নিশ্চয়কৈ বুজিব। পুনৰবাৰ মই আবেদন কৰিছোঁ এইখন তেখেতে যাতে পুনৰ বিবেচনা কৰি একখনত যদি কিবা খুটি নাটি আছে, যেনেকৈ এইযোৰ ক্ষেত্ৰত অলপ আছে, নোহোৱা নহয়, কিন্তু চৰকাৰী কাজীসকলে তেনেকৈ নকৰে, সেইখন এমেণ্ডমেণ্ট কৰি পূৰা বাহাল ৰাখিবলৈ এই ৰাইজৰ সুবিধাৰ্থে মই কাতৰভাৱে সকলো কাজীৰ হৈ তেখেতৰ ওচৰত মই অনুৰোধ জনালোঁ। আৰু এটা কথা জনাব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেৰে, এই তালাকৰ বিষয়টো, ট্ৰিপুল তালাক অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টে আৰু সুপ্ৰিম কোৰ্টে বন্ধ কৰিছে। সেইটো কোনো কাজী চাহাবে ট্ৰিপুল তালাক নকৰে। তালাকটো তালাকে শাসন কৰে, বি বুলি কয়, এইটো ছেকশ্যন এটা আছে। সেইটো বহুত দীঘলীয়া প্ৰচেছ। এবাৰ নটিচ দিব লাগে, দুবাৰ বৈঠক বহিব লাগে, 3বাৰ বহিব লাগে, তাৰপিছতহে তালাক। এক তালাক দিয়ে 1 মাহ থাকিব লাগে, তাৰপিছত যদি মিলে তো মিলিব, নিমিলিলে 2 তালাক দিব লাগে, তাৰপিছত 3টা। সেই তালাকটো তালাকে তেওঁহে দিয়ে, কোনো কাজীয়ে তালাক নিদিয়ে। আমি তেওঁলোকে তালাক দি অহাৰ পিছত যিটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে মানে নিয়ম বান্ধি দিছে যে পটককৈ দিব নোৱাৰে, সেইটো তেওঁ কৰিলে নেকি? যদি কৰা নাই তেওঁ কেনেকৈ দিছে, নিয়ম মুৱাফিক দিছে নেকি? 6 মাহমান লাগি যায় এটা তালাকত। সেইটো যদি তেওঁ পূৰা মাত্ৰাই কৰিছে, কনভিন্স হৈ আমি কাজীসকলে জাষ্ট নাও এটা ৰেজিষ্ট্ৰেশ্যন কৰোঁ। এটা মানে ভুল কনচেপ্ট মানুহৰ মাজত সোমাই আছে বুলি ভাবোঁ আৰু, যে কাজীয়ে তালাক দিলে। কোনো কাজীয়ে কাকো তালাক নিদিয়ে। তালাকদাতাই নিজৰ পৰিবাৰক নিজকে তালাক দিয়ে, সেইটো আমি মাত্ৰ শুদ্ধ বুলি ভাবি আমি মাত্ৰ পঞ্জীয়নহে কৰোঁ। গতিকে এইটো আপোনালোকৰ চেনেলেৰে আমি মানে কৰিছোঁ। আৰু লগতে দুয়ো যদি মহিলা আৰু পুৰুষে মিলি পেলাই তালাক লয়, সেইটোতো কম্প্ৰমাইজ, সেইটো খোলা বুলি কয়, চি ধাৰাত পৰে। সেইটোতো অট'মেটিকলি হৈ যায়, যিটো লেনদেন আছে সেইটো কৰাই লয়। 3 নম্বৰ কথা, যে যিটো তালাক দিয়ে, তালাক দিলে মহাৰণা আদায় দিব লাগে, খুৰাকী আদায় দিব লাগে, ৰাখিব লাগে। গতিকে এইবোৰ চব নিয়ম নীতি তাতে বান্ধাই আছে।